আমি পৰ্যালোচনা কৰিলো আমাৰ অলপ সিস্টেম ভুল হৈ আছে মই গোটেই সকলোকে সুধিলো 100 জনমান কাৰ্যকৰ্তা আছিলে তেখেতলোকক সুধিছো যে আপোনালোকে যদি কাবাক এপ্ৰোচ কৰিছে কোনোবাই মেম্বাৰশ্বিপ নলও বুলি কৈছে নেকি প্ৰত্যেকজন ব্যক্তিয়ে কৈছে যে আমি যাক এপ্ৰোচ কৰিছো সকলোৱে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিছে আমাৰ অলপ ভুল হৈ আছিল আমি অলপ কম মানুহ এংগেজ কৰিছিলো আমাৰ কাৰ্যকৰ্তা অলপ কম আমি আমাৰ য'ত বেছি মেম্বাৰশ্বিপ হৈছে তাতে সাধাৰণতে কি বেছি আমাৰ কাৰ্যকৰ্তা এংগেজ হৈ আছে কিতাপৰ হেতু অলপ আমাৰ সৰু ভুল এটা হৈ আছিল গতিকে মই ভাবো যে আজি আমি সকলোকে কলো আৰু কাৰ্যকৰ্তা এংগেজ কৰিব লাগে আৰু এংগেজ কৰিলে ডেফিনেটলি ভাল হৈ যাব আকৌ কৈছো মানুহে সদস্যপদ বিজেপিৰ গ্ৰহণ কৰিব নিবিচৰা নহয় কিন্তু আমি কম কাৰ্যকৰ্তা ইনভলভ হৈ থকাৰ কাৰণে আমি এপ্ৰোচ কৰিব পৰা নাই আমি মানুহৰ ওচৰত যাব পৰা নাছিলো গতিকে আজি আমি সিদ্ধান্ত লৈছো আমি আৰু কাৰ্যকৰ্তা এংগেজ কৰিম ডেফিনেটলি কালিৰ পৰা বাঢ়িব আৰু অন্য সমষ্টিৰ দৰে তিতাবৰটো 40,000ৰ ওপৰ সংখ্যা পাৰ হ'ব বুলি মই আশা কৰোঁ 2026 বিধানসভা নিৰ্বাচনৰ সময়তে যোৱা 5 বছৰ আমাৰ কংগ্ৰেছৰ বিধায়ক আছে তেওঁলোকৰ উন্নয়নৰ কাম হোৱা নাই 26 বিজেপিৰ পৰিকল্পনা কেনেধৰণৰ আছে আপোনালোকে এতিয়া কয় যে উন্নয়ন হোৱা নাই তাৰ পাছত আপোনালোকে কি কৰে সেইখিনিও মই জানো গতিকে বহুত এতিয়া মই কমেণ্ট কৰিব নোখোজো মই ভাবো যে অসমৰ অন্য সমষ্টিৰ দৰে তিতাবৰে প্ৰাণ পাব লাগে তিতাবৰ বহুত পিছুৱাইছে এইখিনি কথাই কৈ আছিলো ইয়াতে আহি তিতাবৰ ৰাইজে আমাকে ভুল বুজিলে নে কাক বেছি বুজিলে নাজানো কিন্তু মই এটা কথা আজি উপলব্ধি কৰো অসমৰ অন্য সমষ্টিতকৈ তিতাবৰ সমষ্টি পিছুৱাইছে কিন্তু হৈ থাকিবলৈ দিব নালাগে সিদ্ধান্ত কিন্তু আপোনালোকৰ 2026 লৈকে পৰিকল্পনা কি আমাৰটো পৰিকল্পনা আমি চেষ্টা কৰিছো দেখিছে আপোনালোকে যোৱাকালিলৈকে 36 লাখ মানুহে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰিছে কৰবাত এটা নিউজ ওলালে যে আপাৰ আসামত হোৱা নাই আপাৰ আসামতো হৈছে যথেষ্ট হৈছে আপোনালোকে টিংখাঙৰ খবৰ লওক আপোনালোকে শদিয়াৰ খবৰ লওক নাহৰকটীয়াৰ খবৰ লওক কেইদিনমানৰ আগলৈকে পিছ পৰি থকা নাজিৰাৰ খবৰ লওক কালিলৈকে 33,000 হৈ গ'ল গতিকে সকলোতে হৈছে এই সকলোৱে ইমান বেছি সদস্যপদ কিয় গ্ৰহণ কৰিছে এটা কথা মই বাৰে বাৰে কৈ আছো যে এইটো জবৰদস্তি কাকো সদস্য বনাব নোৱাৰি মই যদি আপোনাক সদস্য বনাব খোজো আপোনাক মই অনুৰোধ কৰিব লাগিব যে আপুনি বিজেপি দলৰ সদস্য হ'ব নেকি যদি আপুনি ইয়েছ বুলি কয় তেতিয়া মই আপোনাক ক'ব লাগিব যে আপোনাৰ ফোনটো দিয়ক তাৰ পৰা এটা টোল ফ্ৰী নম্বৰ এটা মিছ কল দিব লাগিব সেইটো কাম আপুনি কৰিব লাগিব তেতিয়া এখন ফৰ্ম আহিব ফৰ্মখন ফিল আপ কৰিবলৈ আপোনাৰ নামটো জানিব লাগিব আপোনাৰ এড্ৰেছটো জানিব লাগিব মানে যিজন ব্যক্তি সদস্য হ'ব তেওঁৰ গোটেইখিনি ডাটা তাত লাগিব গতিকে এইটো জবৰদস্তি কৰা সদস্যপদ নহয় গতিকে মানুহে নিজে আগবাঢ়ি আহি 36 লাখ মেম্বাৰশ্বিপ এতিয়ালৈকে লৈছে হয় আমি কিয় কাৰ্যকৰ্তাক ক'বলৈ কাৰ্যকৰ্তা এপ্ৰোচ কৰিব লাগিব সাধাৰণ মানুহে ইমান নাজানে কোনটো নম্বৰত ফোন কল কৰিব লাগিব সেইটোতো নাজানে সেইকাৰণেহে আমি সদস্যবৰ্তিৰ অভিযান আমাৰ কাৰ্যকৰ্তাক দি ব্যাপক কৰিছো যথেষ্ট বেয়া হৈ আছে এইটো এটা চৰকাৰী ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো অন্তত পৰ্টেলে ব্লেকমেইল কৰা পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে সকলোকে আহ্বান জনাইছো নিয়মৰ মাজত থাকি কাম কৰক নহলে আমি কঠোৰ হ'বলৈ বাধ্য হ'ম